নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আপোনালৈ আগবঢ়াব বিচাৰিছো জুন মাহৰ বাবে বৃষ ৰাশিৰ মাহিকীয়া ৰাশিৰ ফল। এই মাহত বৃষ ৰাশিৰ লোকসকলে মিশ্ৰিত ফল লাভ কৰিব। মাহৰ আৰম্ভণিতে সূৰ্য আৰু বুধে আপোনাৰ ৰাশিত বুধাদিত্য যোগ গঠন কৰিব, যিয়ে আপোনাৰ বাবে ভাল ফল কঢ়িয়াই আনিব। মাটি, অট্টালিকা, যান বাহন আদি সম্পত্তিৰ পৰা আপুনি লাভৱান হ'ব পাৰে। মাহৰ শেষলৈকে দ্বাদশ স্থানত শুক্ৰৰ উপস্থিতিৰ বাবে দীঘলীয়া যাত্ৰা বা বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে। আপোনাৰ খৰচো বাঢ়িব, কিন্তু সেইটো আপোনাৰ বিলাসিতাত খৰচ কৰিব, যিয়ে আপোনাক সুখ দিব। তথাপিও আপুনি আপোনাৰ উপাৰ্জনৰ অনুপাতে খৰচ কৰাৰ প্ৰতি মনোযোগ দিব লাগিব। পাৰিবাৰিক জীৱনত উত্থান পতন হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহত তেওঁলোকে বুদ্ধিমত্তাৰ সঠিক ব্যৱহাৰ কৰি শিক্ষাৰ দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সফলতা পাব পাৰে। আপোনাৰ উপাৰ্জন ভাল হ'ব, ব্যৱসায়টো সফলতা লাভ কৰিব পাৰিব। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো উত্থান পতনেৰে ভৰি থাকিব। অৱশ্যে শনি গোটেই মাহটো একাদশ স্থানত উপস্থিত থাকিব, যাৰ বাবে আপুনি নিজৰ কৰ্মৰ ক্ষেত্ৰত সুদৃঢ়ভাৱে প্ৰতিষ্ঠিত হৈ থাকিব আৰু আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ সমৰ্থন লাভ কৰিব। তেওঁলোকৰ সৈতে আপোনাৰ সমন্বয় বৃদ্ধিৰ বাবে আপুনি নিৰন্তৰ প্ৰচেষ্টা চলাব লাগিব আৰু ইয়াৰ দ্বাৰা আপুনি উপকৃত হ'ব। আপোনাৰ কামত শক্তি থাকিব, কিন্তু গোটেই মাহটো দশম ঘৰত ৰাহুৰ উপস্থিতিৰ বাবে যদি আপুনি আপোনাৰ কামক বৰ গুৰুত্ব সহকাৰে ল'ব নোৱাৰে, তেন্তে কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। শুক্ৰ প্ৰায় গোটেই মাহটো দ্বাদশ স্থানত থাকিব। এনে পৰিস্থিতিত কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰাত মনোযোগ দিব লাগিব আৰু কৰ্মৰ চাপ আপোনাৰ ওপৰত থাকিব। 7 তাৰিখৰ পৰা মংগল চতুৰ্থ ঘৰত প্ৰৱেশ কৰি আপোনাৰ দশম ঘৰলৈ চাব। তেতিয়া সমস্যা বাঢ়িব পাৰে আৰু কৰ্মক্ষেত্ৰতো উত্তেজনা বাঢ়িব পাৰে। 29 তাৰিখে শুক্ৰ আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব। তাৰ পিছত আপুনি কৰ্মক্ষেত্ৰত কিছু ভাল ফল পাব। ব্যৱসায়ীসকলৰ বাবে এই মাহটো ভাল হ'ব পাৰে। বুধ আৰু সূৰ্যই বুধাদিত্য যোগ গঠন কৰিব, যিটো কেৱল আপোনাৰ ৰাশিত গঠন হ'ব আৰু তাৰ পৰাই সপ্তম স্থানক দিশ দিব। আপোনাৰ বুদ্ধিমত্তা সঠিকভাৱে ব্যৱহাৰ কৰি আপোনাৰ ব্যৱসায়ক নতুন দিশলৈ লৈ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব। মংগল মাহৰ আৰম্ভণিতে তৃতীয় স্থানত থাকিব, যিয়ে ছুটি ব্যৱসায়িক ভ্ৰমণৰ ব্যৱস্থা কৰিব পাৰে। ইয়াৰ পিছত 7 তাৰিখৰ পৰা কেতুক আপোনাৰ চতুৰ্থ ঘৰত থাকিব, যাৰ বাবে আপুনি ব্যৱসায়ত লাভ পাব, কিন্তু কেতিয়াবা কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, যিবোৰ আপুনি সাহসেৰে সন্মুখীন হ'ব লাগিব। যদি আমি আপোনাৰ আৰ্থিক অৱস্থালৈ চাওঁ, তেন্তে এই মাহটো আপোনাৰ বাবে মধ্যমীয়া হ'ব। শুক্ৰ মাহৰ আৰম্ভণিৰ পৰা দ্বাদশ স্থানত উপস্থিত থাকিব, যাৰ বাবে আপুনি বহুত টকা খৰচ কৰিব। আপোনাৰ সুখ আৰু সম্পদৰ বাবে খৰচ কৰিবলৈ যথেষ্ট ধন উপলব্ধ হ'ব। আপুনি আপোনাৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰি থাকিব লাগিব। অৱশ্যে শনি গোটেই মাহটো একাদশ ঘৰত থাকি আপোনাৰ উপাৰ্জন বৃদ্ধি কৰি যাব আৰু এনে পৰিস্থিতিত আপুনি এটাতকৈ অধিক মাধ্যমৰ পৰা ধন লাভ কৰিব পাৰে। দ্বিতীয় স্থানত বৃহস্পতিৰ উপস্থিতিও আপোনাৰ বাবে উপকাৰী হ'ব। ইয়াৰ দ্বাৰা ধন সঞ্চয়ত লাভৱান হ'ব। 6 তাৰিখৰ পৰা বুধ দ্বিতীয় স্থানলৈ স্থানান্তৰিত হোৱাৰ বাবে আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা থাকিব। 29 তাৰিখে শুক্ৰ আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব। তেতিয়া আপোনাৰ খৰচ বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিব, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে ভাল হোৱাৰ সম্ভাৱনা আছে। পঞ্চম ঘৰৰ ওপৰত শনি সম্পূৰ্ণ দৃষ্টি সমগ্ৰ মাহটোত থাকিব, যাৰ বাবে আপোনাৰ প্ৰেমৰ পৰীক্ষা কৰা দেখা যাব। প্ৰেম যদি সঁচা হয়, তেন্তে সফলতা লাভ কৰিব। 7 তাৰিখে চতুৰ্থ ঘৰত কেতুৰ সৈতে মংগলৰ আগমনৰ বাবে আপোনাৰ প্ৰিয়জন স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। মাহৰ আৰম্ভণিতে বিবাহিত ব্যক্তিৰ বাবে ভাল হ'ব। বুধ আৰু সূৰ্যই আপোনাৰ সপ্তম ঘৰত প্ৰভাৱ পেলাব, যাৰ ফলত বৈবাহিক সম্পৰ্ক শক্তিশালী হ'ব। দুয়োজনে নিজৰ বুদ্ধিমত্তা দেখুৱাই সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰিব।